গাইজ চাওকচোন যোৱা মাহৰ 15 তাৰিখে লগ পাইছিলোঁ আৰু আজি এই 15 তাৰিখ আৰু এমাহ পিছত আমি লগ পাবলৈ ওলাইছোঁ। জামত ফাঁচাৰ ভয়ত মই অলপমান সোনকালে ঘৰৰ পৰা ওলাই দিলোঁ। এই টেম্পুবোৰে যিমান মানুহ হয় নুকুলায়ে মানে এটা দুটা চিট থাকোঁতে ইমান ৰখি ৰখি যাই থাকে। ভৰলুৰ ৰেলগেটটো পাৰ হৈ কেনে ইয়াতে নামলোঁ। ইয়াতে এতিয়া বাছ ৰখিব লাগিব আৰু ইমান সহজেতো মিৰ্জাৰ বাছ নাপাম গাইজ, ৰখিব লাগিব অলপমান। যোনদিনা মিৰ্জাৰ বাছখন লগা হয় সোনদিনা নাহে বাছখন। এনেহ'লে মানে যে বাছকেইখন যায় তাতে চবতে মিৰ্জাই দেখা পাওঁ। आप किसी को दिल से चाहो तो उससे मिलाने की साजिश पूरी कायनात करती। গাইজ ভুল চুল হ'ব পাৰে, সেইটো বাদ দিয়ক, কিন্তু মই পাই গ'লোঁ। মানে ধৈৰ্যৰ ফল সদায় মিঠা, সেইকাৰণে মই বাছখন পাই গ'লোঁ। এতিয়া একে যাৱাত মই যাতে আৰু জালুকবাৰীখনত নামবা লগা নহয়, একেবাৰে যাই কেনে মই মিৰ্জা পাম এতিয়া। গাইজ ভ্লগৰ লগত মই ইয়াৰে মা কামাখ্যা মন্দিৰৰ অনলাইন দৰ্শনো কৰাই আছোঁ। আপোনালোকে মোবাইলতে সেৱা কৰি দিয়ক, মই এনেকৈ ফুল দলিয়াই দিম, আশীৰ্বাদ দিম। ইয়াতে জালুকবাৰীত 1 ঘণ্টা 2 ঘণ্টামান ৰখাৰ পিছত এতিয়া বাছখন যাব ওলাইছে। গাইজ আপোনালোকে নোট কৰি থৈ দিব মই কি দেখালোঁ। ফাৰ্ষ্ট মা কামাখ্যা মন্দিৰ, এতিয়া দীপৰ বিল দেখাই আছোঁ। সেই মই আমবাৰীৰ পৰা ট্ৰেফিকত ফাঁচি আহি কেনে মিৰ্জা আহি পালোঁ, কিন্তু সিহঁতৰ ঘৰৰ পৰা এতিয়ালৈকে আহিব হোৱা নাই গাইজ। ইয়াতে অকলে থিয় হৈ থকাতকৈ অলপ চাওঁ চাৰিওফালে কি হ'লছি। ৰাসো আহিল নহয়, এই ৰাসৰ গেট চেট দিলে আৰু ৰাস চাব আহিব লাগিব গাইজ, নে কি কয়? গাইজ অকলে ঘূৰি কেনেওতো বৰ লাগে, তাতকৈ ইয়াতে ম'মৰ দোকানবোৰ খুলিছে, খায়ে চাওঁ। ম'মটোতো ক'বই নালাগে আৰু চুপটো বম ব্লাষ্টিক হৈছে। আহি কেনে ঘূৰিলোঁ, ম'ম' খালোঁ, এতিয়া চাহ দোকানতো আহিছোঁ, কিন্তু চাহ নাখাওঁ দেই আৰু গাইজ। মই ইয়াতে এনেই বহি আছোঁ, মানুহজনক ক'লোঁ অলপমান বহিব পাৰোঁ নেকি, বহিব দিলে। সেনেকৈ ৰখোতে সিহঁতেও আহি পাল। চাওকচোন ব্লেক এণ্ড হোৱাইট, কিয়নো তাই ব্লেক পিন্ধি আহিব লগা হৈছিল। 3জনী আগত আৰু 2জনী পিছত, আৰু আমাৰ মেইনজনী যাৰ কাৰণে আজি আমি আহিছোঁ সেইজনী আমাক ৰখি আছে ইয়াতে আন্নামত। আজি বোলে আমাক কিবা বোলে পাৰ্টি দেই, সেইকাৰণে সেই পাৰ্টিৰ খুচিত মই সেই আমবাৰীৰ বেৰে দৌৰ মাৰছোঁ। গোটাই পোহৰ চহৰ নাই, ধোঁৱা দেখছি গাইজ। আহি কেনে আমাৰ কি খাওঁ কি নাখাওঁ ডিছকাশ্যন চলি গৈছে। আমি ফাৰ্ষ্ট এই ক্ৰিপচি কৰ্ণ আৰু লাচ্ছি, আৰু ইহঁতে খাব কোল্ড কফিখিনি খাই কেনে যে চালোঁ গাইজ, অলপমান টেষ্ট কৰি চালোঁ। এনে মই কফি বেয়া পাওঁ, আমাৰ ঘৰৰ গাখীৰ চাহখিনি আনছি, এইটো আৰু কোল্ড কফি কই না। अब हम मेन कोर्स की तरफ चलते हैं। मेन कोर्स में है बटर नान, वेज पुलाव और क्या है कढ़ाई चिकन, बटर चिकन और चिकन कोरमा। চলো এতিয়া 2 নম্বৰটো লাগছি গাইজ। বাথৰুম বিচাৰি আছোঁ, কিন্তু বাথৰুম পোৱা নাই। এতিয়া মানুহ ঘৰৰ পিছে 2 নম্বৰটো কৰি দিব লগা হ'ব পাৰে গাইজ। 2 নম্বৰটো কৰি ভৰি চৰি নোধোৱাকৈ, হাত চাত নোধোৱাকৈ আহিল গাইজ। ইমান লেতেৰা এই বামুণৰ আপি এইগিলা। तुम लोग तामुल खाता है, शर्म नहीं आता? इस कमरे को तामुल खाना। এতিয়া গাইজ খোৱা লোৱা হ'ল, একবাৰ পলাশবাৰী ভিউ পইণ্টৰ পৰাও আহোঁ ফুৰি কেনে।
পুকি বনি এটা পুকি গলি ভাল লাগিল পুকি বয়ফ্রেন্ড আমার কাপল ফটো ও এটা ফটো লাগিছিল মোক ফেস না লাগে গুটে গিটারে ন হাফ হ'ব দে সাগৰত উঠিছো মানলি তোমালোকৰ ৰিচ পিপল ৰিচ পিপল ফেসটো কাটি দি মাৰি ও সেলফি লো গাইজ ইয়াতে শুনিছিলোঁ পলাশবাৰী ভিউ পইণ্টৰ ওচৰত এখন পাৰ্ক আছে তাৰ পাৰ্কখনৰ বাজেট 2 crores গাইজ এতিয়াতো ইমান দামী এখন পাৰ্ক আমি এফৰ্ড কৰিব নোৱাৰোঁ এচিলি এতিয়া আমি বেৰাৰ কাটা পাৰ হৈ কেনে ভিতৰত যাব লাগিব কিউকি গেট বন্ধ আছে আৰু আমি আহিছোঁ ফিৰিওতো যাব নোৱাৰোঁ গাইজ সেইকাৰণে বেৰা ভাঙি হ'লেও আহিছোঁ গাইজ এই দুইজনীৰ অহা মাহত বিয়া আৰু ইয়াতে জুলি আছে মানে বাচ্চাক দুদিনমান পিছত জুলাব ল'ব আহিব লাগিব সেইকাৰণে সিহঁতেতো নাপাব ভাল সেইকাৰণে ভাবছে আৰু এতিয়াই জুলি তুলি লওঁ গাইজ কিমান দিনৰ মূৰত যে এইবোৰত উঠিলোঁ নহ'লে আজিকালি আমাক নিদিয়ে এদিন মই এখন জোলনাত উঠাওঁতে মোক গালি পাৰি কিনে নামাই দিছে এইবোৰত বোলে সৰু বাচ্চাই উঠে ডাঙৰে উঠি বোলে ভাঙি যায় কিমান দুখ লাগে ন গাইজ সোমাওঁতে সোমাব পাৰিলোঁ এতিয়া নামি আহোঁতে তাৰে পেৰে যেন আমি পাকিস্তানৰ পৰা এতিয়া ইণ্ডিয়াত ক্ৰছ কৰিছোঁ বৰ্ডাৰ ভাঙি কেনে মই জিউটো এতিয়া হাতত লৈ কেনে গাইজ যাই আছোঁ মোবাইলত চাৰ্জ একদমেই নাই তথাপিও কিবা কৰি ভিডিঅ' কৰি কেনে ফটো যাই পেলিয়ে হ'ল তাতে এইবোৰ ডিজাইনবোৰ আছে নহয় এই যে গাড়ীখিনি উঠিছিলোঁ চাৰিজন বেয়াই হ'ল আধা ৰাস্তাত জামৰ মাজতে ৰখি যায় গাড়ী তাতে এই ৰেল দোকান গাইজ মই গাড়ীৰ পৰা নামি কেনে বেলেগ গাড়ীত যাব ইচ্ছা হৈছে কিন্তু এতিয়া নামিলে ইয়াত পইচা দিবই লাগিব তাতকৈ ভিডিঅ' কৰাই বেটাৰ যেতিয়া অলপমান গাড়ীখন চলা দেখি অলপ ভাল লাগে এই ভাল লগাটো শেষ নহওঁতে আৰু বেয়া লগাবোৰ আহি যায় আৰু ৰখি গ'ল গাড়ীখন সেইকাৰণে উপায় নাই আৰু খালি মন্দিৰ পাওঁতে বেলেগ এখন গাড়ী দেখিলোঁ যেতিয়া ৰাতি 10টা বাজিল আৰু মই 7টা বজাতে আহি কেনে টোপনি মাৰিলোঁ আৰু ভিডিঅ' বনাবও নোৱাৰিলোঁ কাৰণ মোৰ চাৰ্জ খতম হৈ গৈছিল আৰু মই চাৰ্জাৰো নিয়া নাছিলোঁ মানে কিবা কৰি সেই 2%ত ঘৰ আহি পাইছোঁ আইফোন মানে জীৱনত আৰু কায়ো নল'ব মই ছাজেষ্ট কৰিম আইফোনৰ পৰা দূৰত থাকক তাতে আৰু ঘৰৰ মানুহবিলাক মানে ক'ত গৈছোঁ সেইটোহে মানে গম পায় কিন্তু কেনেকৈ অহা যোৱা কৰিছোঁ সেইটো গম নাপায় মই যে অকণমান মাৰ্চিডিছতে ঘূৰি কেনে ঘূৰি আছোঁ সেই টেম্পুত অহা যোৱা কৰোঁতে 4বাৰমান মোৰ গাড়ীখন বেয়াই হৈছে আৰু আপোনালোকে গমে পাব যোনখিনি ফটাখিলামবাৰী এইখিনি মানুহখিনি এই ৰেলগেটটো পৰিলে কিমান বিজাল লাগে গাইজ দুখন একেলগে ৰেল আহে দুনিয়াখনৰ চব জাগাৰ পৰা আপোনালোকে ঘূৰি আহিব কিন্তু এই মাছখোৱাৰ পৰা টেম্পুত যে উঠিল আৰু 2 ঘণ্টামান ঘৰ আহি নাপায় আপোনালোকৰ যদি গধূলি 4টা-5টা বজাৰ পৰা অলপমান সেইখিনি টাইমত আহে আৰু হৈছে আৰু মোৰ কাৰণে ইমানে চিন্তা কৰে মানে মোক মোটিভেট কৰাৰ কাৰণে সাবস্ক্ৰাইব কৰি আনসাবস্ক্ৰাইব কৰি দিয়ে মোৰ বহুত ভাল লাগছে মোৰ কাৰণে যে ইমান চিন্তা কৰে এইখান খেলা খেলি লাভ নাই মই এনে ডিমোটিভেট নহওঁ বুজিছে আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পালে আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবতো আপোনালোকে নাপাহৰে মই জানো সেইকাৰণে নকওঁ দিয়ক আন এটা ভ্লগত লগ পাই আছোঁ